মিয়াৰে জিলা হ'লগৈ এখন আপোনালোকৰ নিচিনা মানুহে যদি আমি এইবোৰ ভুল কৰে ভাল লাগে নেকি? কাইলৈ যেতিয়া আপোনাৰ সন্তান যেতিয়া মিয়াৰ তলত থাকিবলগীয়া হ'ব সেইটো বিচাৰিছে নে আপুনি? অসমৰ মুখ্যমন্ত্ৰীয়ে যে চিঞৰি চিঞৰি কৈ আছে আপুনি শুনি পোৱা নাই? বস্তু তাত এইবিলাক সেইটো পিছত হ'ব বাৰু। আমি কৈ আছো যে জাতীয় সংঘাতে এতিয়া তহঁতক এনে কোৱা শুনিছ যে মিয়াখিনি ইয়াৰ পৰা যাব লাগিব বুলি কোৱা শুনিছ নে তই? শুনিছ নে ৰাং? যোৱা নাই কেলে তহঁতি যোৱা নাই কেলে? কেতিয়া যাবি? কেতিয়া যাবি? কি কাম শেষ কৰিবলৈ আছে? তহঁতক এনে মুখেৰে ক'লে যাবি নে তহঁতক মাৰপিট কৰিলে যাবি সেইটো ক? মাৰপিট কৰিলে ভাল লাগিব নি তহঁতক সেইটো ক? কেতিয়াকে যাবা? মাৰপিট কৰিলে ভাল লাগিব নি? গোটেই নিউজত বাজি আছে যে অসমৰ পৰা তহঁতক মিয়াক খেলোৱা হৈছে। গোটেইকেইটাকে ক ঠিকাদাৰ কোন তই? আমাৰ লগত আৰু এজন আছে। ক'ত আছে সি? কৈ যা ঠিকাদাৰক মাতি আন যা। ঠিকাদাৰক মাতি আন যা। দুইটা পাৰ্টনাৰ ঠিকাদাৰ নিউজটো চাই আছো বনাই দিছে এইফালে আহি ৰখি গ'ল। মানে উজনি অসমৰ পৰা একদম মিয়া ধৰিব লাগে। আকৌ কিমান 17 বছৰ হৈছে? স্কুল গ'ল 17 বছৰটো ক'ত গ'ল? তোৰ আধাৰ কাৰ্ড লৈ যা। ক'ত আছে? আধাৰ কাৰ্ড আনি যা। আধাৰ কাৰ্ডটো লৈ যা। তাৰটো লৈ আহিব ক'বা আধাৰ কাৰ্ড। আধাৰ কাৰ্ড লৈ তাৰ আধাৰ কাৰ্ডটো লৈ আহিবলৈ কওক। আধাৰ কাৰ্ড লৈ আহিবলৈ কওক। আজিৰ ভিতৰতে যাওঁ দেই। ঠিক আছে যাম। কাইলৈ যাতে আমি দেখা নাপাওঁ। যাবলৈ কৈছিলোঁ যে যামগৈ আৰু কি আছে কাম কৰি। তহঁতি ইমান নিলাজ কেলে বাৰু তহঁতক বাৰে কৈছো যে তহঁতি নাহিবি তহঁতি মিয়াৰ জেগাত কাম কৰ। তহঁতি ইয়াত নাহিবি। গম পাইছো কাম কৰ। আপোনালোকৰ কাম কৰি আছো। আমাৰ কাম কৰিবলৈ তহঁতি নালাগে। যামগৈ। আমাৰ কাম কৰিবলৈ নালাগে। ঐ মুখ নচলাবি। মুখ চলাই কথা পাতিবি। মুখ চলাব নাই। মুখ চলাই যেতিয়া কোনোবাই ইয়াত তহঁতক এফালে কাম কৰিলে মাতিব নাহো বুলি ডাইৰেক্ট কৈ দিবি যে নোৱাৰো আমি নাযাওঁ তাত গৈ মাৰ নাখাওঁ। আহিছে এক সপ্তাহ হৈছে। বুজিছাতো? মাৰ খাবলৈ আমি নাযাওঁ বুলি আমি তালে। এক সপ্তাহ হৈছে এনেকুৱা আইন যদি হৈছে আমি যাম গুচি যাম সেইটো কথা কোৱা নাই। আমি কৈছে আমাক কিয় মাতিছে? ঐ আমাৰ মানুহ আছে আমাৰ মানুহ আছে মাতি পেলাই আনি পেলাই এনেকৈ লাজ দিব লাগে। আমাৰ লাজ দিবলৈ তোক যোনে মাতিছে তাক গৈ ক। সেইটোৱে সুধিম এতিয়া। তাক মাক তাক হ'ল। আমাৰ মালিক আহিব আহিছ এই সৰু ল'ৰাটোৱে কাম কৰি কেলৈ লৈছিল আনিলি তোৰ আধাৰ কাৰ্ড আনিলি ভোটাৰ কাৰ্ড আনিলি যা ফটাফট আন যা। মিয়াৰে জিলা হ'লগৈ এখন। আপোনালোকৰ নিচিনা মানুহে যদি আমি এইবোৰ ভুল কৰে ভাল লাগে নেকি? ঠিক আছে আমি আমাৰ হিচাপ আপোনালোকে আপোনালোকে অসমত দুপইচা কমকে কামত লেবাৰ লগাম বুলি কয় মানে দুপইচা নিজৰ বচাবলৈ গ'লে মানে আপোনালোকে মানে দেশখন ধ্বংস হৈ যাওক তাৰমানে কোনো কথা নাই। মোৰ দুপইচা পৰে পকেটৰ দুপইচা বাচি গ'ল মই বাচি গ'ল তাতে সেইটোৱে বিচাৰিছে নে? কাইলৈ যেতিয়া আপোনাৰ সন্তান যেতিয়া মিয়াৰ তলত থাকিবলগীয়া হ'ব সেইটো বিচাৰিছে নে আপুনি? সেইটো আমিও নিবিচাৰে। তেতিয়াহ'লে কেলে এইটো ভুল কৰিছে? আপুনি আজি অতদিনৰ পৰা সংবাদ মাধ্যমত যে CM অসমৰ মুখ্যমন্ত্ৰীয়ে যে চিঞৰি চিঞৰি কৈ আছে আপুনি শুনি পোৱা নাই? আপুনি এতিয়া এই ল'ৰা ছোৱালী চাইল্ড এক্টতে যে আপোনাৰ ওপৰত কেছ ফাইল কৰিলে এতিয়া আপুনি সৰু ল'ৰা আপোনাক এতিয়া চাইল্ড এক্টত আপোনাক মই আপোনাৰ ওপৰত কেছ ফাইল কৰি আছো। আধাৰ কাৰ্ডেই নেই। আপুনি চকুৰে আপোনাৰ চকুকেইটা দেখি নাপায় নেকি? আমি অম্বিকা তাতকে আপুনি কি হয়? মই অকল চাইডটো চাবলৈ লেবাৰ চেবাৰ চব আমাৰ অফিচৰ পৰা বিল্ডাৰ সিহঁতে কি আপোনালোকৰ অফিচৰ নহয় বিল্ডাৰ দিয়ে মানুহ ইয়াত কাম সিহঁতি আজিৰ ভিতৰত যাম বুলি পঠিয়াই দিওঁ। আজি আমি সেইটোৱে কৈ দিম মই এতিয়া অফিচত সেইকাৰণে কৈ দিম হিচাপ কৰি ভালকে কৈ আছো আপুনি চাওক আমি জাতীয় সংগ্ৰামী সেনাৰ ফালৰ পৰা আহিছোঁ। ঠিক আছে মই ক'লে বাৰু কলেজ শিৱসাগৰত গৈ আছে গোলাঘাটৰ আজিৰ পৰা আৰম্ভ কৰিছোঁ গোটেই বেনাৰো লগাই দিয়া আছে। আচ্ছা ঠিক আছে গোলাঘাট আজি মই দাদাক ক'লো কথাটো দাদাৰ কথা আজি হিচাপ পত্ৰ কৰি আমাৰ এনেই চাওক আমি আমিও বিচাৰোঁ তাৰমানে ঠিক আছে আমি এটা হিচাপটো কৰাবলৈ কৈ দিম।